নমস্কাৰ এইবাৰ বাৰু গৰমটো অনুভৱ কৰিছেনে ইমান বেছিকৈ গৰম পৰিছে যে বাহিৰলৈ ওলালে গা পুৰণি হৈ আহে অকল যে গা পুৰে সেইটোৱে নহয় কিন্তু তাৰ লগতে শৰীৰৰো বহুতখিনি অনিষ্ট হৈছে কিন্তু আপোনালোকে বাৰু কেতিয়াবা ভাবি চাইছেনে এনে ধৰণৰ গৰম আগতেও পৰিছিলে সেই গৰমৰ সময়ত মানুহৰ এচিও নাছিলে ফ্ৰিজো নাছিলে আৰু তথাপিও নিজৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ সক্ষম হৈছিলে কিছুমান কৌশলেৰে আৰু কিছুমান খাদ্যৰ জৰিয়তে আজি এই ভিডিঅ'ৰ যোগেৰে আমি কথা পাতিম যে এই গৰমৰ দিনকেইটাত কি খাদ্য আমাৰ থলুৱা অসমীয়া খাদ্যই আমাৰ শৰীৰটো বিভিন্ন বেমাৰ আজাৰৰ পৰা বচাই ৰাখিব পাৰিব শৰীৰটো ঠাণ্ডা কৰি ৰাখিব পাৰিব আৰু বিপদৰ পৰা আপোনালোকক বচাব পাৰিব তাৰ লগতে অকল খাদ্যই নহয় কেইটামান কৌশলৰ বিষয়েও কথা পাতিম যিকেইটা কৌশল কৰিলে আপোনালোকে নিশ্চয় বহুতখিনি গৰমৰ পৰা সকাহ পাব অসহ্যকৰ গৰমটোৱে আমাক অকল অশান্তিহে লগায় বুলি নাভাবিব অসহ্যকৰ গৰমটোৱে আমাৰ শৰীৰতো বহুতখিনি অপকাৰ কৰে শৰীৰত ডিহাইড্ৰেশ্যনৰ সৃষ্টি কৰে পানীৰ পৰিমাণ একেবাৰে কমি যায় ইলেক্ট্ৰলাইটৰ ইমবেলেঞ্চ হয় অৰ্থাৎ শৰীৰত যিটো নিমখৰ পৰিমাণ থাকিব লাগে কিছুমান মিনাৰেলছৰ পৰিমাণ থাকিব লাগে সেই পৰিমাণখিনি উলটপালট হৈ যায় ইলেক্ট্ৰলাইট ইমবেলেঞ্চ হৈ যায় লগতে পেচাব আৰু কিডনিৰ ওপৰত বহুত বেছি প্ৰভাৱ পৰে হিট ষ্ট্ৰ'কৰ দৰে সমস্যা যিটো আমাৰ প্ৰায়ে গৰমৰ দিনত নিউজত দেখোঁ বিভিন্ন ঠাইত হিট ষ্ট্ৰ'কৰ জৰিয়তে মানুহৰ মৃত্যুও হয় সেই হিট ষ্ট্ৰ'কৰ দৰে সমস্যাৰো সৃষ্টি হ'ব পাৰে তাৰ উপৰিও আমাৰ পেচাবৰ ইনফেকশ্যন মূৰ কামোৰণি মূৰ ঘূৰণি ভাগৰুৱা ভাৱ অন্যান্য ধৰণে আমাৰ শৰীৰটোক কষ্ট দিব পাৰে এই গৰমে প্ৰথমটো হৈছে আমাৰ অসমীয়া থলুৱা খাদ্য যিটো হৈছে পঁইতা ভাত ৰাতি ভাতখিনি পানী দি তিয়াই থৈ দিয়ক পিছদিনা সেইখিনি পঁইতা ভাত খাওক সেই পঁইতা ভাতত যিখিনি পানী থাকিব সেইখিনি ৰাতিৰ ভিতৰত ফাৰ্মেণ্টেড হৈ তাত বেক্টেৰিয়া ফৰ্ম হ'ব সেই বেক্টেৰিয়াটোৰ নাম হৈছে প্ৰ'বায়'টিক যি আমাৰ হজম কৰিবলৈ শক্তি দিব আমাৰ শৰীৰটো ঠাণ্ডা কৰিব আৰু লগতে ইয়াৰ দ্বাৰা আমি ভিটামিন বি আৰু আইৰণৰ শোষণো বহুৱাত সহায় কৰে লগতে পিঁয়াজ অলপমান কাটি লৈ জলকীয়া কাটি লৈ ইয়াক ব্ৰেকফাষ্ট হিচাপে খালেও সম্পূৰ্ণ দিনটোৰ বাবে আমি শক্তি পাবলৈ সক্ষম হ'ম সেইবাবে এই পঁইতা ভাতে আমাক শক্তিও দিবলৈ সহায় কৰে দ্বিতীয়টো খাদ্য যিটো আমাৰ শৰীৰৰ বাবে অতিকৈ দৰকাৰী সেইটো হৈছে আমাৰ অসমীয়া ORS ORSৰ বিষয়টো শুনিছেই বজাৰত ওলোৱা কিছুমান ORS কিমান ভেজাল হয় আৰু সেইখিনি অনবৰতে নিউজত ওলায়ে আছে কিন্তু তাৰ জেগাত যদি আমি আমাৰ ঘৰুৱাভাৱে প্ৰস্তুত কৰা ORS যিটো এগিলাছ পানীত আধা ফাল নেমু আৰু অকণমান নিমখ আৰু অকণমান চেনি মিক্স কৰি পেলাই যিটো চৰ্বত প্ৰস্তুত কৰোঁ সেইটো আমাৰ ঘৰুৱা ORSৰ দৰে কাম দিয়ে আৰু এই নেমু চৰবতৰ জৰিয়তে আমাৰ শৰীৰটো ঠাণ্ডা হয় ঘামৰ জৰিয়তে অকল পানীয়ে নহয় পানীৰ লগতে ছ'ডিয়ামো ওলাই যায় সেই ছ'ডিয়ামো আমাৰ শৰীৰক পৰিপূৰ্ণ কৰে ইলেক্ট্ৰলাইট বেলেঞ্চ কৰিবলৈ সহায় কৰে আৰু তাৰ ফলতে আমাৰ গৰমত হোৱা বিভিন্ন সমস্যা যেনেকৈ কলাফুলৰ বিষ মূৰ কামোৰণি ভাগৰুৱা ভাৱ সকলো ক্ষেত্ৰতে ই আমাক সহায় কৰিব পাৰে 3 নম্বৰ বস্তুটো হৈছে আমাৰ বাটাৰ মিল্ক দৈৰ পৰা প্ৰস্তুত কৰা বাটাৰ মিল্ক অন্য একো নহয় দৈৰ পানী দৈ যিটো ওপৰত উপঙি থকা পানী সেইটো ল'ব পাৰে যদি ডাঠ হয় দৈটো তেনেহ'লে 1 চামুচ দৈ লৈ তাত পানী মিক্স কৰি পেলাই পনীয়া কৰি ল'ব পাৰে আৰু সেই যিটো পানী দৈ পানী ওলায় সেইটো প্ৰ'বায়'টিক হয় তাৰ লগতে অকণমান জিৰা কেৰাহীখনত শুকানকৈ ভাজি লৈ খুন্দি পেলাই তাত দি দিলে আমাৰ হজমতো যথেষ্ট পৰিমাণে সহায় কৰিব বাটাৰ মিল্ক গৰমৰ দিনৰ বাবে বিৰাট বেছি ভাল এটা খাদ্য হয় খাদ্য খোৱাৰ পিছত একাপ বা এগিলাছ বাটাৰ মিল্ক যদি আপোনালোকে ৰেগুলাৰ খাবলৈ প্ৰেক্টিছ কৰে তেনেহ'লে যথেষ্ট পৰিমাণে আপোনালোকক এই গৰমৰ পৰা সকাহ দিব ইয়াৰ পিছৰটো খাদ্য হৈছে আমাৰ ডাব নাৰিকলৰ পানী যিটো সাধাৰণতে খুব বেছিকৈ ডায়েৰিয়া হ'লে ডক্টৰে নাৰিকলৰ পানী খাবলৈ কয় খুব বেছিকৈ গৰম পৰিলে নাৰিকলৰ পানী খাবলৈ কয় কাৰণ এই নাৰিকলৰ পানীত ইলেক্ট্ৰলাইট বহু পৰিমাণে পোৱা যায় যি আমাৰ শৰীৰটো যথেষ্ট পৰিমাণে গৰমৰ পৰা সকাহ দিবলৈ সহায় কৰে পেচাবৰ ইনফেকশ্যনতো যথেষ্ট পৰিমাণে সহায় কৰে সেইবাবে সপ্তাহত 2 দিন বা 3 দিনকৈ ডাব নাৰিকলৰ পানী নিশ্চয় আপোনালোকে খাব পাৰে গৰমৰ দিনত আমাৰ অসমীয়া ধৰণে বনোৱা মাছৰ আঞ্জায়ো আমাৰ শৰীৰত যথেষ্ট পৰিমাণে লাভ দিব পাৰে মাছৰ পৰা ভাল পৰিমাণে আমি ওমেগা ফেটি এচিডছ পাবলৈ সক্ষম হওঁ কিন্তু তাৰ লগতে এই মাছ আমাৰ অসমীয়া যিবোৰ নিয়মৰে প্ৰস্তুত কৰা যায় বিভিন্ন ধৰণৰ টেঙা জাতীয় শাকৰ লগত প্ৰস্তুত কৰিব পাৰি থেকেৰা দি প্ৰস্তুত কৰিব পাৰি ঔটেঙা দি কৰ্দৈ দি যেতিয়া প্ৰস্তুত কৰা যায় তেনেহ'লে যথেষ্ট পৰিমাণে গৰমত আমাক শৰীৰটো ঠাণ্ডা কৰি ৰাখিবলৈ সহায় কৰে আৰু এনাৰ্জি দিবলৈও সহায় কৰে এই মাছৰ আঞ্জা অলপ পনীয়াকৈ বনাই টেঙা
টেঙা আঞ্জা হিচাপে প্ৰস্তুত কৰি যেতিয়া আমি খাওঁ তাৰ পৰা যথেষ্ট পৰিমাণে গৰমত সকাহ পাবলৈও সহায় হয় বিভিন্ন অন্য খাদ্য ইত্যাদি গৰমত খাবলৈ মন নাযায় মাংস কণী এইবোৰে বহু পৰিমাণে হিট বঢ়ায় শৰীৰত কিন্তু মাছৰ টেঙা আঞ্জাই আমাৰ শৰীৰৰ হিট নবঢ়ায় ই প্ৰকৃততে আমাৰ শৰীৰটো ঠাণ্ডা কৰিবলৈহে সহায় কৰে এতিয়া আমি 5টা কৌশলৰ বিষয়ে কথা পাতিম যিকেইটা কৌশলৰ জৰিয়তে আমি আমাৰ শৰীৰটো ভালদৰে প্ৰটেকশ্যন দিবলৈ সক্ষম হওঁ প্ৰথমটো কৌশল হৈছে যে আপোনালোকে যেতিয়া পানী খায় পিয়াহ লাগিবলৈ গৰমৰ দিনকেইটাত ৰখি নাথাকিব পিয়াহ লগাৰ আগতেই পানী খাব লাগিব কাৰণ পিয়াহ লগা মানে আমাৰ শৰীৰ অলৰেডি ডিহাইড্ৰেটেড হ'বলৈ আগবাঢ়ি গ'ল আৰু যদি অলৰেডি ডিহাইড্ৰেট হৈ গ'ল তাক পানীৰে পৰিপূৰ্ণ কৰাতকৈ ডিহাইড্ৰেট হোৱাৰ পৰা বচালে আমাৰ শৰীৰৰ অন্যান্য অৰ্গেনছসমূহক ছেফগাৰ্ড দিবলৈ আমাৰ সহায় হ'ব দ্বিতীয়টো বস্তু হৈছে আমাৰ গামোচাখনো গৰমৰ দিনত যথেষ্ট ভাল কাম দিব পাৰে আগতে আপোনালোকে দেখিছিলেনে বাৰু ককা আইতাহঁতে এখন গামোচা তিয়াই লৈ পেলাই থৈ দিয়ে আৰু গাটো অনবৰতে মোহাৰি থাকে আৰু তাৰ জৰিয়তে আমাৰ গৰমটো কমিবলৈ সহায় কৰে গৰমৰ দিনত এখন তিতা গামোচা লৈ ল'ব আৰু কোনখিনি অংশত বিশেষকৈ মোহাৰিব লাগে সেইটো মই ক'ম এই অংশবোৰ কিহৰ কাৰণে মোহাৰিলে শৰীৰটো ঠাণ্ডা হয় কাৰণ সেই অংশসমূহত আমাৰ ছালটো অলপ পাতল হয় আৰু যি ৰক্তবাহিকা সি প্ৰায় ওপৰতে থাকে যাৰ ফলত আমাৰ সেই গামোচাখনে যেতিয়া আমি লগাই দিওঁ তিতা গামোচাখন তেতিয়া অতি সহজতে শৰীৰটো ঠাণ্ডা কৰিবলৈ সহায় কৰে সেই পাতল অংশবোৰ য'ত আমাৰ ছালটো পাতল হয় সেইটো হৈছে আমাৰ ডিঙিৰ অংশ কাণৰ পিছফালে কাষলতিৰ তলত আপোনালোকে যদি সঘনাই তিতা গামোচা এখনে মোহাৰি থাকে তেনেহ'লে শৰীৰটো ঠাণ্ডা হ'বলৈ যথেষ্ট পৰিমাণে সহায় কৰে আমাৰ প্ৰায়ে এটা বেয়া অভ্যাস আছে গৰমত ৰ'দত ওলাই যাওঁ আৰু ওলাই গৈ আহিয়ে ইমান গৰম উঠে যে শৰীৰটো ঠাণ্ডা কৰিবলৈ ইমিডিয়েটলি ফেনখন খুব জোৰছে চলাই দিওঁ নহ'লে এচিৰ ভিতৰত সোমাই দিওঁ নহ'লে ঠাণ্ডা পানী উলিয়াই ফ্ৰিজৰ পৰা খাই দিওঁ প্ৰত্যেক তিনিটাই আচলতে প্ৰকৃততে বেয়া হয় আমাৰ শৰীৰটোত নিজৰ কেপাচিটি আছে নেচাৰেলি ঠাণ্ডা কৰিব পৰা কেপাচিটি আছে সেই নেচাৰেলি ঠাণ্ডা হ'বলৈ দিব লাগে আৰু সেই নেচাৰেলি ঠাণ্ডা কৰিবলৈ সহায় কৰে আমাৰ এখন তিতা গামোচা আহিলৈ বাহিৰৰ পৰা আহি এই অংশবোৰত যদি মোহাৰি দিয়ে তেনে সহজভাৱে আপোনালোকৰ শৰীৰটো ঠাণ্ডা হৈ আহিব এচিৰ তলত বা ফ্ৰিজৰ পানী খাই যিমান সময় লাগিব তাৰ আধা সময়তে আপোনালোকৰ শৰীৰটো ঠাণ্ডা হ'বলৈ আৰম্ভ কৰিব গৰমৰ দিনত বাহিৰত ওলাওঁতে 12টাৰ পৰা 3টাৰ সময়ছোৱা অলপ এভইড কৰাটো দৰকাৰী কাৰণ তাত UV ৰেজ খুব বেছিকৈ হয় আৰু প্ৰডাকশ্যন খুব বেছিকৈ থাকে আৰু সেই UV ৰেজে আমাৰ শৰীৰত যথেষ্ট পৰিমাণে অপকাৰ কৰিব পাৰে UV ৰেজৰ পৰা বহুত ডাঙৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে সেইবাবে UV ৰেজৰ প্ৰটেকশ্যন বিৰাট দৰকাৰী ৰেগুলাৰলি যদি এই সময়ছোৱাত বাহিৰলৈ যাবই লাগে তেনেহ'লে ছাতি এটা ব্যৱহাৰ কৰিব পাৰে কিন্তু পৰাপক্ষত যদি এনেকুৱা কোনো বাধ্যতামূলকভাৱে এই সময়ছোৱা বাছি ল'ব নালাগে তেনেহ'লে এই সময়ছোৱাত আমি এভইড কৰিবলৈ যিমান পাৰোঁ গৰমত ওলাই যাবলৈ এভইড কৰাটো দৰকাৰী হৈ পৰে আন এটা কৌশল হৈছে ক্ৰছ ভেন্টিলেশ্যন ঘৰটো ঠাণ্ডা কৰি ৰখাটো আমাৰ দৰকাৰী হয় কাৰণ ঘৰটো গৰম হৈ যায় আৰু ৱালবোৰ গৰম হৈ যায় টিংবোৰ গৰম হৈ যায় পকাবোৰ গৰম হৈ যায় আৰু ভাপটো প্ৰডিউচ হয় ঘৰৰ ভিতৰত সেই যি ঘৰৰ ভিতৰত সেই ভাপটো প্ৰডিউচ হয় সেই গৰমৰ ভাপটোৱে আপোনালোকৰ শৰীৰটো এইবোৰ কৰি থাকিলেও ঠাণ্ডা হ'বলৈ সহায় নকৰে সেইবাবে ক্ৰছ ভেন্টিলেশ্যনৰ প্ৰয়োজন হয় ক্ৰছ ভেন্টিলেশ্যন মানে অপজিট ছাইডত দুখন খিৰিকী বা দৰ্জা দুখন খুলি থৈ দিব লাগে যাতে তেনে কৰিলে ক্ৰছ ভেন্টিলেশ্যন হ'লে ঘৰটোও ঠাণ্ডা হ'বলৈ সক্ষম হয় এনেধৰণে কিছুমান কৌশলৰ জৰিয়তে আমি আমাৰ সাৰাউণ্ডিংছটো ঠাণ্ডা কৰি ৰাখিব পাৰোঁ আমি আমাৰ শৰীৰটো ঠাণ্ডা কৰি ৰাখিব পাৰোঁ বিভিন্ন বেমাৰ আজাৰৰ পৰা নিজকে বচাই ৰাখিব পাৰোঁ এই ভিডিঅ'টো এই সময়ছোৱাত অতিকৈ উপযোগী বা দৰকাৰী ভিডিঅ' হয় হয়তো আপুনি বাহিৰত হয়তো সঘনাই নাযাব পাৰে কিন্তু নিশ্চয় আপোনালোকৰ পৰিয়ালবৰ্গ বা চিনাকি মানুহ এনেকুৱা বহুত আছে যি হয়তো বাহিৰত যায় আৰু এই সহ্য কৰিব নোৱাৰা গৰমে বহুখিনি অনিষ্ট কৰাও আমি দেখিছোঁ নিউজত বিভিন্ন ধৰণৰ নিউজ ওলাই যে হিট ষ্ট্ৰ'কত কিমান মানুহৰ মৃত্যু হয় সেইবাবে এইখিনি কেয়াৰ আগতীয়াকৈ লোৱাটো দৰকাৰী আৰু মই মোৰ কামখিনি কৰিলোঁ ভিডিঅ'টো বনাই মই আশা ৰাখিছোঁ আপোনালোকেও আপোনালোকৰ কৰ্তব্যটো কৰিব যে ভিডিঅ'টো শ্বেয়াৰ কৰে আৰু এই গৰমৰ দিনত আনক সহায় কৰিবলৈও চেষ্টা কৰে নতুন এটা ভিডিঅ' যোগে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰোঁ নমস্কাৰ